হওক হয়নে নহয় কি কৰিব আমাক দাবী দিব ঋতুমণি দা আমাৰ ঋতুমণি দাৰ পত্নীক গৈ ঘৰত দম দিছে ও মহিলা পাই তোমালোকে দম দিবলৈ আহিছা নতুনকৈ বিয়া হোৱা এগৰাকী মাইকী মানুহক ঘৰত অকলে থকা অৱস্থাত তোমালোকে বৰ মতা দেখুৱাইছা মহিলাৰ ওপৰত দাদাগিৰি কৰি ভয় ভাবুকি দি তোমালোকে তোমালোকৰ কয়লা সিন্ডিকেটৰ তোমালোকে তোমালোকৰ খকৰ কাহিনীবোৰ লুকুৱাবলৈ চেষ্টা কৰিছা হয়নে নহয় আমি মানি লম নেকি ইমান দম আছে যদি সিবিআই এনকুৱাৰী কৰক এইখিনি কথা প্ৰথমতে কলো আৰু ইয়াৰ পাছৰখিনি আমাৰ দাবী থাকিব দাবী যে প্ৰতিটো বানাক্ৰান্ত পৰিয়ালক 10 লাখ টকাৰ সাহায্য দিব লাগিব লাগিবনে নাই সকলো শেষ হৈ গ'ল মানুহে গোটেই জীৱন নিজৰ জীৱনৰ উপাৰ্জন খৰচ কৰি গোটোৱা প্ৰতিটো সম্পদ এটা এটাকৈ চকুৰ আগত বানপানীয়ে লৈ গ'লনে নাই মহিলাগৰাকীয়ে নিজৰ বিয়াত গোটাই অনা দেউতাকৰ ঘৰৰ পৰা গোটাই অনা দেউতাক মাকে আশাৰে ছোৱালীজনীৰ লগত দিয়া প্ৰতিটো সামগ্ৰী ধ্বংস হৈ গ'ল নিজৰ জীৱনৰ সকলো কষ্ট খৰচ কৰি গোটোৱা মাৰ্কশ্বিট চাৰ্টিফিকেটবোৰ ধ্বংস হৈ গ'ল হয়নে নহয় কাৰোবাৰ ঘৰ গ'ল আজি শিৱসাগৰ জিলাত এটা 11 বছৰীয়া ল'ৰাৰ মৃত্যু হৈছে অলপ আগত আমি খবৰ পাইছো এই যে 11 বছৰীয়া ল'ৰাটো আজি মৰিলে এই যে 105 জনতকৈ অধিক মানুহ মৃত্যু হ'ল ইয়াৰ বাবে জবাবদিহি কোন হ'ব লাগে বিজেপি চৰকাৰ আৰু এই কয়লা সিন্ডিকেটৰ লগত জড়িত মানুহ হ'ব লাগে কিন্তু তাৰ বাবদ তেওঁলোকে ৰাইজক ক্ষতিপূৰণ দিয়াৰ ক্ষেত্ৰতো তেওঁলোকৰ লোভ মোহৰ সীমা নাইকিয়া কৰিছে হয়নে আজি তেওঁলোকে ক'ব লাগিছিল যে আমি কাকো ৰেহাই নিদিও যোন এইবোৰৰ লগত জড়িত ক'ব পাৰিছেনে নাই পৰা তেওঁলোকে